ৱেলকাম টু মাই ইউটিউব চেনেল ডিআৰএ টিচ পইণ্ট। মই তোমাক ডিআৰএ টিচ পইণ্টলৈ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলত নতুন আহিছা, তোমালোকে সেই চেনেলখন ছাবস্ক্ৰাইব কৰি ল'বা। এই চেনেলখনৰ পৰা তোমালোকে বহুত মেটেৰিয়েলছ পাবা, মেথছৰ আৰু ছায়েন্সৰ। আশা কৰি আছোঁ তোমালোকে সেই চেনেলৰ পৰা উপকৃত হ'বা। আজি আমি দশম শ্ৰেণীৰ প্ৰেক্টিকেল যিটো আছে আমাৰ প্ৰেক্টিকেল চিলেবাছ অনুসৰি আমাৰ দশম শ্ৰেণীৰ প্ৰেক্টিকেলৰ আজি আমি এটা প্ৰেক্টিকেল তোমালোকক বুজাম যে সেই প্ৰেক্টিকেলখন তোমালোকে নিজৰ ৱৰ্কবুকত কেনেকৈ লিখিব লাগে। ৱৰ্কবুক মানে প্ৰেক্টিকেল কপিত তোমালোকে কেনেকৈ লিখিবা সেইখিনি মই তোমাক আজি বুজাম। তো এতিয়া আমি প্ৰেক্টিকেলটো এতিয়া বোলা আমি আৰম্ভ কৰোঁ। এতিয়া তোমাক মই বুজাই দিওঁ সেইটো কেনেকৈ তোমাক লিখিব লাগিব প্ৰেক্টিকেলখন। ইয়াতে তুমি চোৱা, ইয়াতে দিয়া আছে উপপাদ্য নং 1 আৰু নাম। ইয়াতে উপপাদ্য নং 1 আৰু নাম দিয়া আছে। সেই উপপাদ্যটোৰ নাম হৈছে তোমাৰ ত্ৰিভুজৰ মৌলিক সমানুপাতিক উপপাদ্য, থেলছৰ উপপাদ্য। এই থেলছৰ উপপাদ্যটো তোমাৰ ক্লাছ 10ৰ চিলেবাছত আছে, প্ৰেক্টিকেল চিলেবাছত আছে। সেইখিনি তোমালোকে প্ৰেক্টিকেল কৰি তোমাৰ ৱৰ্কবুকত লিখিব লাগিব, প্ৰেক্টিকেল কপিত নোট ডাউন কৰি ল'ব লাগিব। ইয়াৰ কাৰণে আমি কি কৰিম, আমি প্ৰেক্টিকেল কপিত আমি উপপাদ্য নং 1 দিম আৰু নাম লিখিম। ইয়াতে আমি লিখিম ত্ৰিভুজৰ মৌলিক সমানুপাতিক উপপাদ্য বা থেলছৰ উপপাদ্য। ইয়াৰ পিছত আমি কি কৰিম, আমি এই থেলছৰ উপপাদ্যটো আমি অলপ লিখি ল'ম। থেলছৰ উপপাদ্যটো দিয়া আছে ইয়াতে। উপপাদ্যৰ বক্তব্য দিয়া আছে, যদি এখন ত্ৰিভুজত এখন ৰেখা এখন পাৰ্শ্ব সমান্তৰাল হৈ বাকী দুখন পাৰ্শ্বৰ দুটা বিন্দুত ছেদ কৰে, তেনেহ'লে সেই দুই পাৰ্শ্বৰ অংশসমূহৰ অনুপাত একেথৰেই হয়। অৰ্থাৎ এ পি হৰণ পি বি সমান কি হ'ব, এ কিউ হৰণ কিউ চি। তোমালোকে ইয়াতে চাবা যে এইখিনি হৈছে তোমাৰ ডায়েগ্ৰামটো দিয়া আছে, ঠিক আছে। এতিয়া আমি কি কৰিম, এইখিনি আমি যিহেতু আমি এইটো প্ৰেক্টিকেল কৰি আছোঁ, সেই প্ৰেক্টিকেলটো আমি আমাৰ যি নৰ্মেল যি আমি উপপাদ্য প্ৰমাণ কৰিছিলোঁ আমাৰ কিতাপত যি আছিল, এইখিনি আমিতো প্ৰমাণ কৰিছিলোঁ, কিন্তু আমি প্ৰেক্টিকেল কপিত যেতিয়া লিখিম সেই প্ৰেক্টিকেল কপিত লেখাখিনি নিয়মটো অলপ বেলেগ হিচাপে হ'ব। তোমালোকে চাবা যে তোমাৰ প্ৰেক্টিকেল কপিত এখন পেজ তোমাৰ বগা থাকিব, এখন পেজ ৰুল থাকিব। সেই বগা পেজত তোমালোকে কাম কৰিবা, এইখিনি চিত্ৰবিলাক বনাই ল'বা। এইটো হৈছে 1 নম্বৰ দিয়া আছে ফৰ একিউট ট্ৰাইংগল। একিউট ট্ৰাইংগল যিটো কোৱা হয় আমাৰ সূক্ষ্মকণি ত্ৰিভুজ, এইটো আমি এটা ত্ৰিভুজ বনাই ল'লোঁ। ত্ৰিভুজটো আমি কেনেকৈ বনাইছোঁ, আমি ইয়াতে পি কিউ কি কৰিছোঁ, পি কিউ বি চিৰ সমান্তৰাল লৈছোঁ। আৰু আমি কেনেকৈ লৈছোঁ, পি কিউ বি চি সমান্তৰাল হয়। আৰু অনুপাতবোৰ আমি কেনেকৈ লৈছোঁ, এ পি সমান লৈছোঁ 3 চেণ্টিমিটাৰ আৰু পি কিউ লৈছোঁ, পি বি কিমান লৈছোঁ 6 চেণ্টিমিটাৰ। ইয়াতে আমি এ কিউ কিমান লৈছোঁ 4 চেণ্টিমিটাৰ আৰু কিউ চি কিমান লৈছোঁ আমি 8 চেণ্টিমিটাৰ, ঠিক আছে। এই যোনটো চিত্ৰ আছে, এই চিত্ৰটো তোমালোকে বগা পেজ যোনটো হোৱাইট পেজ আছে তোমাৰ লেফ্ট হেণ্ড ছাইডত তোমালোকে বনাই ল'বা আৰু ইয়াতে চিত্ৰৰ নাম দিবা ফিগাৰ 1, ঠিক আছে। এইখন তোমালোকে কি কৰিবা, এই চিত্ৰখন বনাই ল'বা। বনোৱাৰ পিছত এতিয়া তোমালোকে এই যোনটো ৰুলিং পেজত আছে তোমালোকে কি লিখিবা, ইয়াতে ফৰ একিউট ট্ৰাইংগলটো লিখি ল'বা। লেখাৰ পিছত এইবিলাক বস্তু লিখি ল'বা। ত্ৰিভুজ এ বি চি অঁকা হৈছে য'ত এই ত্ৰিভুজটোৰ সৰ্বোচ্চ বিন্দু, ইয়াতে কি হৈছে, এই ত্ৰিভুজৰ সৰ্বোচ্চ বিন্দু হয়। ইয়াৰ বিষয়ে আমি লিখি আছোঁ এতিয়া, হয়। এই বিষয়ত আমি ক'ত লিখিম, যোনটো ৰুল পেজ আছে তাতে আমি লিখিম। ত্ৰিভুজ এ বি চি অঁকা হৈছে য'ত এই ত্ৰিভুজটোৰ সৰ্বোচ্চ বিন্দু এ বি আৰু এ চি পাৰ্শ্বৰ দুটা বিন্দুত পি আৰু কিউ চিনাক্ত কৰা হৈছে। পি আৰু কিউ দুই বিন্দুৰ মাজে এখন ৰেখা অঁকা হৈছে যি বি চিৰ সমান্তৰাল হয়। তো পি আৰু কিউৰ মাজত এটা ৰেখা অঁকা হৈছে। এই ৰেখাটো কি হয়, এই যোনটো পি কিউ ৰেখাটো কি হয়, এই পি কিউ ৰেখাটো বি চিৰ কি হয়, সমান্তৰাল হয়, ঠিক আছে। তাৰপিছত আমি কি কৰিম, আমি মাপ ল'লে, এতিয়া তুমি চোৱা 4 নম্বৰ পইণ্টত কি দিয়া আছে, মাপ ল'লে আমি পাওঁ। মাপ ল'লে আমি কি পাম, এ পিটো কিমান হ'ব, এ পি হ'ব 3 চেণ্টিমিটাৰ, পি বি কিমান হ'ব 6 চেণ্টিমিটাৰ। তুমি চোৱা ইয়াতে এ পি কিমান আছে 3 চেণ্টিমিটাৰ, পি বি কিমান আছে 6 চেণ্টিমিটাৰ, এ কিউ কিমান আছে, এ কিউ আছে তোমাৰ 4 চেণ্টিমিটাৰ, এ কিউ কিমান আছে 4 চেণ্টিমিটাৰ আছে। আৰু কিউ চি কিমান আছে, কিউ চি আছে তোমাৰ 8 চেণ্টিমিটাৰ। তাৰে পিছত আমি কি কৰিম, আমি থেলছ উপপাদ্য মতে আমি সেই অনুপাতবোৰ ওলাম। অনুপাতটো কি ওলাম, আমি এ পি ইজ টু পি বি। প্ৰথমতে আমি এ পি ইজ টু পি বি ওলাই ল'ম। এ পি হৰণ পি বি বা এ পি ইজ টু পি বি কি হ'ব, 3 হৰণ 6। কিমান হ'ব, 3 হৰণ 6।
3 হৰণ 6 হোৱাৰ লগে লগে কিমান হৈ আছে 1/2 হৈ আছে কাৰণ 3 1 গুণ 3 3 2 গুণ 6 এই দুটা আমি লঘিষ্ঠ আকাৰলৈ আনি দিছোঁ তেনেহ'লে কি হ'ব এইটো 1/2 ঠিক একেদৰে আমি কি কৰিম AQ/QC ওলাম ইয়াতে যি আছে তোমাৰ AQ/Q ওলাম QC AQ/QC ওলাওঁতে আমি কিমান পাই আছোঁ 4/8 4/8 মানে 4 1 গুণ 4 4 2 গুণ 8 যদি এইটো লঘিষ্ঠ আকাৰলৈ লোৱা হয় তেনেহ'লে এইটো হ'ব হাফ এইটো কি হৈ যাব তোমাৰ হাফ ঠিক আছে এইটো হৈ যাব হাফ ঠিক আছে এইখিনি আমি এইবিলাক আমি ক'ত লিখিম আমি লিখিম এইবিলাক আমাৰ ৰুলিং আমাৰ দুটা পেজ থাকিব হোৱাইট পেজত আমি ড্ৰয়িং কৰিম ঠিক আছে হোৱাইট পেজত আমি ড্ৰয়িং কৰিম এইবোৰ ড্ৰয়িং কৰি আমি চিত্ৰবিলাক নামকৰণ কৰিম আৰু এইবিলাক যে লেখাবিলাক আছে লেখাবিলাক আমি যোনটো ৰুল কপি আছে যোনটো সেই হোৱাইট পেজৰ যে সন্মুখত আছে ফ্ৰণ্ট ছাইডত তাৰমানে তোমাৰ ৰাইট ছাইডত আছে তাতে আমি লিখি ল'ম এতিয়া আমাৰ সূক্ষ্মকণিৰ বাবে হ'ল এতিয়া আমি অপটিউচ ট্ৰাইংগল অপটিউচ ট্ৰাইংগলৰ কাৰণে আমি কি কৰিম অপটিউচ ট্ৰাইংগলৰ কাৰণে য'ত এটা কোণ কি থাকিব তোমাৰ 90 ডিগ্ৰীতকৈ বেছি আৰু 180 ডিগ্ৰীত কম থাকিব তাৰ বাবে আমি কি কৰিম চিত্ৰ বনাম এতিয়া ইয়াৰ বাবে আমি কি কৰিম আমি এতিয়া আমি কি লৈছোঁ এডাছ ইয়াতে তুমি চোৱা ইয়াতে আমি লোৱা হৈছে এডাছ আগতে লৈছিলোঁ আমি এতিয়া আমি ল'ম এডাছ আৰু ইয়াতে লৈছোঁ আমি পি ডাছ ঠিক আছে ইয়াতে আছে তোমাৰ বি ডাছ তাৰপিছত ইয়াতে আছে তোমাৰ কিউ ডাছ আৰু ইয়াতে আছে তোমাৰ চি ডাছ ঠিক আছে না এপিটো কিমান লোৱা হৈছে এপি লোৱা হৈছে 5 চেণ্টিমিটাৰ আৰু পি ডাছ কিমান লোৱা হৈছে 10 চেণ্টিমিটাৰ এডাছ কিউ ডাছ কিমান লোৱা হৈছে এডাছ কিউ ডাছ লোৱা হৈছে তোমাৰ কিমান লোৱা হৈছে এডাছ কিউ ডাছ লোৱা হৈছে তোমাৰ 7 চেণ্টিমিটাৰ লোৱা হৈছে এডাছ কিউ ডাছ 7 চেণ্টিমিটাৰ লোৱা হৈছে আৰু কিউ ডাছ চি ডাছ লোৱা হৈছে তোমাৰ 14 চেণ্টিমিটাৰ ঠিক আছে এইখিনি বুজি পাইছা এতিয়া আমি কি কৰিম এইবিলাক আমি ড্ৰয়িং ক'ত কৰিম এই আমাৰ বগা পেজত যি আছে সেই বগা পেজত আমি ড্ৰয়িংটো কৰি ল'ম আমাৰ যোনটো হোৱাইট পেজ আছে হোৱাইট পেজত আমি কি কৰিম ড্ৰয়িংটো কৰি ল'ম ড্ৰয়িং কৰাৰ পিছত লেখাবিলাক আমি ক'ৰ পৰা লিখিম এই লেখাবিলাক এইখিনি মই মুছি দিওঁ আগত এতিয়া আমি লেখাখিনি এই লেখাবিলাক আমি কি কৰিম এইখিনিতো আমি ড্ৰয়িং কৰি ল'ম বগা পেজত ড্ৰয়িং কৰিম তাৰপিছত এই যোনটো আমি 2 নম্বৰ দি আমি ক'ত লিখিম এই ৰুল যোনটো পেজ আছে তাতে লিখিম 2 নম্বৰ দিম অপটিউচ ট্ৰাইংগলৰ পিছত আমি এইবিলাক যি লেখা আছে এইবিলাক লেখাবিলাক আমি লিখি ল'ম ফাৰ্ষ্টত কি দিয়া আছে ফাৰ্ষ্টত দিয়া আছে ত্ৰিভুজ ইয়াতে দিয়া আছে তোমাৰ ইয়াতে দিয়া আছে ত্ৰিভুজ এডাছ বিডাছ চিডাছ অঁকা হৈছে য'ত বিডাছ চিডাছ দিশে বেছি ডাঙৰ কোণ অবিশুদ্ধ কোণ থাকে এডাছ বিডাছ আৰু এডাছ চিডাছত বিন্দু পিডাছ কিউডাছ চিনাক্ত কৰা হৈছে আৰু পিডাছ কিউডাছ ৰেখা বিডাছ চিডাছৰ সমান্তৰাল হ'ব মাপ ল'লে আমি পাওঁ এডাছ পিডাছটো আমি কি পাওঁ ইয়াৰ পৰা তুমি চাব পাৰিবা যে এডাছ পিডাছটো আমাৰ আছে 5 চেণ্টিমিটাৰ আৰু বিডাছ কিমান আছে 10 চেণ্টিমিটাৰ আছে এইখিনি আছে 10 চেণ্টিমিটাৰ এডাছ কিউডাছ কিমান আছে 7 চেণ্টিমিটাৰ আছে আৰু তোমাৰ কিউডাছ চিডাছ কিমান আছে 14 চেণ্টিমিটাৰ এতিয়া আমি কি কৰিম এইবিলাক কৰাৰ পিছত আমি কি কৰিম এতিয়া আমি অনুপাত ওলাম মাপটো আমি লৈ ল'লোঁ মাপ লোৱাৰ পিছত আমি অনুপাত ওলাম অনুপাত আমি কি হ'ব এডাছ পিডাছ ডিভাইড বাই পিডাছ বিডাছ কিমান হ'ব 5/10 5 1 গুণ 5 5 2 গুণ 10 যদি আমি লঘিষ্ঠ আকাৰলৈ লওঁ তেনেহ'লে এইটো হ'ব 1/2 এডাছ কিউডাছ ডিভাইড বাই কিউডাছ চিডাছ কি হ'ব তোমাৰ 7/14 ডেট ইজ ইকুৱেল টু 1/2 ইয়াতে আমি চাই আছোঁ যে ইয়াতে 1/2 আহি আছে আৰু ইয়াতে কি আহি আছে তোমাৰ 1/2 আহি আছে দুয়োটা ক্ষেত্ৰত আমাৰ কি আছে সমান পাই আছোঁ আমি ইয়াৰ আগতে যে আমি সূক্ষ্মকণি ত্ৰিভুজৰ কাৰণে যে কৰিছিলোঁ তাৰ বাবে তোমালোকে চাবা ইয়াতেও কি হৈছিল ইয়াতেও বস্তুটো কি আছিল সমান আহিছিল ইয়াতে তোমালোকে চাবা যে আমি যেতিয়া ওলাইছিলোঁ AP/PB আৰু AQ/QC তেনেহ'লে ইয়াতে কি আহিছিল হাফ আহিছিল ঠিক আছে এইখিনি আমি ইয়াৰ পৰা আমি দুটা ত্ৰিভুজৰ কাৰণে আমি দুটা বেলেগ বেলেগ ধৰণৰ ত্ৰিভুজৰ কাৰণে আমি পালোঁ যে থেলছ উপপাদ্যটো প্ৰমাণিত হৈ আছে তাৰপিছত লাষ্ট আমাৰ কি থাকিব আমি এটা সমকোণী ত্ৰিভুজৰ বাবে পৰীক্ষা কৰি চাওঁ এতিয়া সমকোণী আমি এটা ত্ৰিভুজ আঁকিছোঁ এই সমকোণী ত্ৰিভুজত আমি কি কৰিম এই যোনটো চিত্ৰ আছে তোমালোকে ক'ত আঁকিবা ইতিমধ্যে গমে পাইছা এই চিত্ৰটো তোমাক আঁকিব লাগিব এই যোনটো বগা পেজ আছে সেই বগা পেজত তোমাক আঁকিব লাগিব তাৰমানে তোমাৰ সেই বগা পেজত 3খন চিত্ৰ আঁকিব লাগিব এটা হ'ব তোমাৰ একিউট এংগল ট্ৰাইংগল চিত্ৰ এটা হ'ব তোমাৰ অপটিউচ এংগল ট্ৰাইংগল চিত্ৰ আৰু এটা হ'ব ৰাইট এংগল ট্ৰাইংগল ঠিক আছে এইখিনি আঁকি ল'বা আঁকাৰ পিছত তুমি চোৱা ইয়াতে আমি এডাছ পিডাছ কিমান লৈছোঁ 2 চেণ্টিমিটাৰ পি ডাবল ডাছ ইয়াতে ডাবল ডাছ আছে কিন্তু হা এ ডাবল ডাছ পি ডাবল ডাছ আছে 2 চেণ্টিমিটাৰ পি ডাবল ডাছ বি ডাবল ডাছ আছে 4 চেণ্টিমিটাৰ এ ডাবল ডাছ কিউ ডাবল ডাছ আছে তোমাৰ 3 চেণ্টিমিটাৰ কিউ ডাবল ডাছ চি ডাবল ডাছ আছে কিমান 6 চেণ্টিমিটাৰ তো এতিয়া আমি কি কৰিম এইখিনি আমি আঁকি ল'লোঁ আঁকাৰ লখাৰ পিছত আমি ফিগাৰ 3 দি দিম তাৰপিছত ইয়াতে আমি এইবিলাক যে লেখা আছে আমি ক'ত লিখিম আমি ৰুলিং পেজত লিখিম ত্ৰিভুজ এডাছ
এ ডাবল ডাছ বি ডাবল ডাছ চি ডাবল ডাছত অঁকা হৈছে, য'ত বি ডাবল ডাছ চি ডাবল ডাছত 90° কোণ থাকে। এ ডাবল ডাছ বি ডাবল ডাছ আৰু এ ডাবল ডাছ চি ডাবল ডাছত বিন্দু পি ডাবল ডাছ কমা কিউ ডাবল ডাছ চিনাক্ত কৰা হৈছে। পি ডাবল ডাছ কিউ ডাবল ডাছ ৰেখা বি ডাবল ডাছ কিউ ডাবল ডাছৰ সমান্তৰাল হ'ব। এতিয়া আমি মাপ ল'লে আমি পাওঁ এ ডাবল ডাছ পি ডাবল ডাছত থাকিব 2 cm, পি ডাবল ডাছ বি ডাবল ডাছত থাকিব 4 cm, এ ডাবল ডাছ কিউ ডাবল ডাছত থাকিব 3 cm আৰু কিউ ডাবল ডাছ চি ডাবল ডাছত থাকিব 6 cm। এইবিলাক আমি মাপ কিন্তু আমি সঠিকভাৱে আমাৰ স্কেল সহায়ত আমি ল'ব লাগিব। তাৰমানে তোমালোকে যেতিয়া এইখিনি যেতিয়া তোমালোকে পিকচাৰখন বনাবা বা ড্ৰয়িংখন কৰিবা নিজৰ প্ৰেক্টিকেল কপিত, তেনেহ'লে এইবিলাক যে মাপ আছে এই মাপটো তোমালোকে ভালদৰে ল'ব লাগিব। ঠিক আছে, সেই মাপদৰে ভালদৰে ল'ব লাগিব। আৰু যদি তোমাৰ এটা পেজত যদি নহয়, ড্ৰয়িং ইনকেছ এটা পেজত নহয়, তেনেহ'লে তোমালোকে 2-3টা পেজ ইউজ কৰিব পাৰিবা ড্ৰয়িঙৰ বাবে। ঠিক আছে, এইখিনি মাপ কিন্তু সঠিকভাৱে তোমাক ল'ব লাগিব। তাৰে পিছত আমাৰ এইখিনি লেখাবিলাক আমি ৰুলিং বহীত লিখি ল'ম। লেখাৰ পিছত ইয়াতো তুমি চোৱা, যেতিয়া আমি অনুপাত ওলাইছোঁ তেতিয়া আমি চাইছোঁ যে এ ডাবল ডাছ পি ডাবল ডাছ ডিভাইড বাই পি ডাবল ডাছ বি ডাবল ডাছ আমি পাইছোঁ 2/4, তাৰমানে 1/2, 2 × 2 2 × 4। এ ডাবল ডাছ কিউ ডাবল ডাছ ডিভাইড বাই কিউ ডাবল ডাছ চি ডাবল ডাছো আমি পাইছোঁ 3/6, তাৰমানে 1/2। ইয়াতো তুমি চাবা যে আমি 1/2 পাই আছোঁ, ইয়াতো পাই আছোঁ 1/2। ঠিক আছে, তো এতিয়া আমি এতিয়া 3খন ত্ৰিভুজ, বেলেগ বেলেগ ধৰণৰ ত্ৰিভুজৰ বাবে আমি পৰীক্ষা কৰি চালোঁ বা আমি পৰ্যবেক্ষণ কৰি চালোঁ যে আমাৰ যোনটো ৰেচিঅ' আছে সেই ৰেচিঅ' আমাৰ অনুপাতটো আমাৰ সমান আহি আছে দুয়োটা ক্ষেত্ৰত। তো থেলছ উপপাদ্যটো ইতিমধ্যে আমাক কোৱা কি হৈছিল, থেলছ উপপাদ্য আমাক কোৱা হৈছিল, থেলছ উপপাদ্যটো আমাক কোৱা হৈছিল যে আমাৰ থেলছ উপপাদ্য আগতে কোৱা হৈছিল যে যদি এখন ত্ৰিভুজত এখন ৰেখা এখন পাৰ্শ্বৰ সমান্তৰাল হৈ বাকী দুখন পাৰ্শ্বৰ দুটা বিন্দু ছেদ কৰে, তেনেহ'লে সেই দুই পাৰ্শ্বৰ অংশসমূহৰ অনুপাত একেথৰেই হয়। এতিয়াতো এইটো আমি পৰীক্ষা কৰি প্ৰেক্টিকেল কৰি চালোঁ যে আমাৰ এইখিনি ৰেচিঅ'বিলাক অনুপাতবিলাক কি হৈ আছে, একে হৈ আছে না। তাৰে পিছত আমি লাষ্টত কি কৰিম, এটা আমি পৰ্যবেক্ষণ লিখিম। সেই পৰ্যবেক্ষণত তোমালোকে চাবা, সেই পৰ্যবেক্ষণ এইখিনি তোমালোকে স্কেল পেঞ্চিল ধুনীয়াভাৱে তোমালোকে স্কেল পেঞ্চিল ইউজ কৰি এইখিনি তোমাৰ চাৰ্ট বনাই ল'বা। ইয়াতে তোমাৰ চোৱা প্ৰথম চিত্ৰৰ কাৰণে 1 নম্বৰ কাৰণে একিউট ট্ৰাইংগল দিয়া আছে, ত্ৰিভুজ ABC দিয়া আছে। ইয়াতে ত্ৰিভুজ এ ডাছ বি ডাছ চি ডাছৰ বাবে দিয়া আছে, আৰু সেইটো দিয়া আছে ত্ৰিভুজ এ ডাছ এ ডাবল ডাছ বি ডাবল ডাছ চি ডাবল ডাছ। ইয়াতে আমাৰ কি লোৱা হৈছে, লেন্থ অফ দ্য ছেগমেণ্টছ। এইখিনি তোমালোকে ইংলিছতো লিখি দিব পাৰিবা, অসমীয়া মিডিয়ামৰ ছাত্ৰ তোমালোকে ইংলিছত লিখি দিব পাৰিবা, কোনো অসুবিধা নাই। আমাৰ গণিতত আমি ইংলিছ আৰু এছামিছ দুটা মিক্স কৰি দিলে আৰু দেখাত ভাল লাগে। তুমি প্ৰেক্টিকেলখন কপিত তোমালোকে এইবিলাক ইংলিছত লিখি দিলে হ'ব। ইয়াতে তোমাৰ দিয়া আছে লেন্থ অফ দ্য ছেগমেণ্ট এইটো ত্ৰিভুজ ABCৰ বাবে। অ'কে, এইটো ত্ৰিভুজ হৈছে ABCৰ বাবে। সেই ত্ৰিভুজ ABCৰ বাবে AP 3 cm আছে, PB 6 cm, AQ 4 cm আৰু QC কিমান আছে 8 cm। তাৰপিছত AP/PB কৰি চোৱা হ'ল যে 1/2 ওলাল, আৰু AQ/QC চোৱা হ'ল 1/2 ওলাল। ইয়াতে দিয়া আছে ইকুৱেল বা নট ইকুৱেল। তাৰমানে ইয়াতে তোমাক কৈ আছে যে AP/PB টো AQ/QCৰ সমান হৈছে নে হোৱা নাই। এতিয়া আমি চাই আছোঁ ইয়াতে আছে 1/2 আৰু ইয়াতে আছে 1/2, তেনেহ'লে এইটো কি আছে, সমান আছে। ঠিক আছে, ঠিক একেদৰে আমাৰ সেই অপটিউজ ট্ৰাইংগলৰ কাৰণে আমি এ ডাছ পি ডাছ পাইছোঁ 5 cm, পি ডাছ বি ডাছ পাইছোঁ 10 cm, এ ডাছ কিউ ডাছ পাইছোঁ আমি 7 cm, কিউ ডাছ চি ডাছ পাইছোঁ আমি 14 cm। এতিয়া আমি এ ডাছ পি ডাছ ডিভাইড বাই পি ডাছ বি ডাছ আমি ওলাম, তেনেহ'লে আমি 5/10 পাম 1/2, আৰু এ ডাছ কিউ ডাছ ডিভাইড বাই কিউ ডাছ চি ডাছ যদি ওলাম আমি পাম 7/14, দ্যাট ইজ ইকুৱেল টু 1/2। ইয়াতো তুমি চোৱা ইকুৱেল বা নট ইকুৱেল হয়, যিহেতু এইটো ইয়াৰ লগত মিলি আছে আমাৰ এইটো কি হ'ব, ইকুৱেল হ'ব। তাৰে পিছত আমাৰ নেক্সট হ'ব তোমাৰ 3য় নম্বৰ ত্ৰিভুজ, যোনটো আছে তোমাৰ ৰাইট এংগল ট্ৰাইংগল, তাৰমানে সমকোণী ত্ৰিভুজৰ বাবে। তো এইটো হ'ব ত্ৰিভুজ এ ডাবল ডাছ বি ডাবল ডাছ চি ডাবল ডাছৰ বাবে। আমাৰ সেইবিলাক আমি তথ্যবিলাক, আমাৰ যি ডাটাবিলাক আমি পাইছিলোঁ, ৰিডিংছবিলাক যি পাইছিলোঁ, এইবিলাক আমি ইয়াতে লিপিবদ্ধ কৰি ল'ম। এ ডাবল ডাছ পি ডাবল ডাছ কিমান হ'ব 2 cm, পি ডাবল ডাছ বি ডাবল ডাছ কিমান হ'ব 4 cm, এ ডাবল ডাছ কিউ ডাবল ডাছ কিমান হ'ব 3 cm, কিউ ডাবল ডাছ চি ডাবল ডাছ কিমান হ'ব 6 cm, পি ডাবল ডাছ এ ডাবল ডাছ পি ডাবল ডাছ ডিভাইড বাই পি ডাবল ডাছ বি ডাবল ডাছ, এইটো হ'লে আমাৰ 2/4 ইকুৱেল টু 1/2 হ'ব। এ ডাবল ডাছ কিউ ডাবল ডাছ ডিভাইড বাই কিউ ডাবল ডাছ চি ডাবল ডাছ হ'লে এইটো আমাৰ হ'ব 1/2। ইয়াতো তুমি চোৱা আছে এইটো 1/2 আৰু 1/2 হৈ আছে, গতিকে এইটো আমাৰ ইকুৱেল হৈ আছে। তো ইতিমধ্যে আমি বস্তুবিলাক গমেই পাইছোঁ যে আমি যেতিয়া পৰ্যবেক্ষণ কৰিছোঁ, পৰ্যবেক্ষণ কৰাৰ পিছত আমাৰ থেলছ উপপাদ্যটো আমাৰ বিভিন্ন ত্ৰিভুজৰ বাবে, বেলেগ বেলেগ ধৰণৰ ত্ৰিভুজ বাবে, যেতিয়া এটা বিন্দু, তাৰমানে এটা ত্ৰিভুজৰ তোমাৰ যিকোনো দুটা বাহুৰ বিন্দুত, যিকোনো দুটা বাহুৰ যদি আমাৰ যিকোনো দুটা পইণ্ট ধৰা হয় আৰু এইখিনি যদি তৃতীয় বাহুৰ সমান্তৰাল হয়, তেনেহ'লে ই কি কৰে, সেই ত্ৰিভুজক, সেই বাহুবিলাকক কি সমান অংশত কি কৰে, বিভক্ত কৰে। তো আমি প্ৰেক্টিকেল কৰি পৰ্যবেক্ষণ কৰি এইবিলাক বস্তু আমি
গমেই পালোঁ আৰু সেইবিলাক বস্তু আমি কি কোৱা হয় আমাৰ ক্লিয়াৰ হ'ল। গতিকে এতিয়া তুমি ধুনীয়াভাৱে এইবিলাক ভিডিঅ' পষ্ট কৰি এই ডাটাবোৰ তোমালোকে লিখি ল'বা আৰু নিজৰ প্ৰেক্টিকেল কপিত তোমালোকে এইখন ডাটাবিলাক লিপিবদ্ধ কৰি ল'বা। তোমালোকে ধুনীয়াভাৱে ভিডিঅ'খন পষ্ট কৰি ল'বা। পষ্ট কৰাৰ পিছত এইবিলাক যি ৰিডিং আছে, এতিয়া এই ৰিডিংটো আমি ক'ত লিখিম? এই ৰিডিংটো আমি বগা পেজত নেলিখোঁ। মই ভালদৰে আকৌ এবাৰ কৈ দি আছোঁ, এই ৰিডিং যোনটো আছে পৰ্যবেক্ষণ আছে, এই যোনটো ৰিডিং আছে এই ৰিডিংখন তোমালোকে বগা পেজত নেলিখিবা। বগা পেজৰ যোনটো ৰাইট ছাইড থাকে সেই ৰাইট ছাইডত তোমালোকে সেই যে ৰুলিং পেজ থাকে সেই ৰুলিং পেজত এই ৰিডিংবিলাক লিখিবা। আৰু তোমালোকে সেই ভিডিঅ'ৰ পৰা যেনেকুৱা ৰিডিং দিয়া আছে এনেকুৱা চাই লিখি দিব পাৰিবা, কোনো অসুবিধা নাই। এইটো আছিল আমাৰ প্ৰথম নম্বৰ উপপাদ্য, প্ৰথম নম্বৰ প্ৰেক্টিকেল ক্লাছ 10ৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে। সেইটো আছে তোমাৰ এজ পাৰ চিলেবাছ, আমাৰ যি চিলেবাছ আমাৰ অসম চৰকাৰে যি চিলেবাছ দিছে সেই চিলেবাছ মতে আমি সেইখিনি প্ৰেক্টিকেল কৰিছোঁ। সেইটো হৈছে 1 নম্বৰ প্ৰেক্টিকেল। অতি সোনকালে মই 2 নম্বৰ প্ৰেক্টিকেল লৈ ভিডিঅ' বনাম। তোমালোকে সেই 1 নম্বৰ প্ৰেক্টিকেল ধুনীয়াভাৱে চাই ইয়াৰ পৰা তোমালোকে চাই লিখি ল'বা। এনেকুৱা যদি অসুবিধা লাগে ভিডিঅ'খন পষ্ট কৰি ল'বা, পষ্ট কৰি বস্তুবিলাক লিখি ল'বা। লেখাৰ পিছত এতিয়া আমি লাষ্টত কি লিখিব লাগিব? এটা কনক্লুজন লিখিব লাগিব। কনক্লুজন উপসংহাৰ কি দিয়া আছে? এই 3টা ত্ৰিভুজত দেখা যায় যে থেলছৰ উপপাদ্যৰ বিচাৰে পাৰ্শ্বৰ অংশৰ অনুপাত সকলো ক্ষেত্ৰতে সমান হয় যদি পাৰ্শ্ব সমান্তৰাল হয়। সেয়া হ'ল AP বাই PB ইকুৱেল টু AQ বাই QC। সেইখিনি তোমালোকে লাষ্টত এটা কনক্লুজন হিচাপে এইটো লিখি ল'বা। তো আশা কৰি আছোঁ মোৰ ভিডিঅ'খন তোমালোকক ভাল লাগিছে। আৰু তোমালোকে যদি যিসকল ছাত্ৰ ছাত্ৰী এই চেনেলত নতুন আহিছা, মই তোমালোকক ৰিকুৱেষ্ট কৰিম তোমালোকে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'বা। আৰু এই চেনেলখনৰ মাধ্যমত তোমালোকে বহুত মেটেৰিয়েলছ পাবা, লাহে লাহে বস্তুবিলাক পাবা। আৰু তোমালোকে এই চেনেলখন নিজৰ ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু নিজৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা। তাৰে পিছত এইটো চেনেলৰ পৰা তোমালোকে যদি কিবা সুধিব লগা আছে তেনেহ'লে তোমালোকে কমেণ্ট কৰিবা। আৰু আশা কৰি আছোঁ মোৰ ভিডিঅ'খন তোমালোকৰ পচন্দ হৈছে। আজি ইমানতে কৰি মই নিজৰ ভিডিঅ'খন সামৰিলোঁ। ইয়াৰ পিছত মই এটা নতুন ভিডিঅ' লৈ আহিম, তাতে থাকিব উপপাদ্য নং 2 আৰু এইটো থাকিব বেলেগ এটা উপপাদ্য থাকিব। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখন ভিডিঅ'খন চাই ধুনীয়াভাৱে তোমাৰ প্ৰেক্টিকেল কপিত তোমালোকে এইবিলাক লিখি ল'বা। লেখাৰ পিছত তোমালোকে এইখিনি নিজৰ ছাৰৰ লগত চেক কৰাই ল'বা। ঠিক আছে, থেংক ইউ ভেৰি মাছ। অতি সোনকালে নতুন এটা ভিডিঅ' লৈ আহিম। ভালে থাকিবা আৰু পঢ়া শুনা ভালকৈ কৰি থাকিবা। থেংক ইউ ভেৰি মাছ।